নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, লাষ্ট ক্লাছত আমি অনুশীলনী 10.2 আৰম্ভ কৰিছিলোঁ আৰু আমি তাৰে প্ৰথম তিনিটা সমস্যাৰ সমাধান কৰিছিলোঁ। আজিৰ ক্লাছত আমি অনুশীলনী 10.3 বাকী থকা সমস্যাৰ কেইটামান সমস্যা আজি আমি সমাধান কৰিম। আজি আমাৰ 4 নম্বৰ প্ৰশ্নৰ পৰা হ'ব অনুশীলনী 10.2 সবে অনুশীলনী উলিয়াই ল'বা। চোৱা, আমাৰ 4 নম্বৰ প্ৰশ্নটো কি সুধিছে, প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল। প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মনত পেলোৱা, আমি অনুশীলনী 10.1 সমস্যা এটা সমাধান কৰোঁতে তেতিয়া তোমালোকক মই কথাটো কৈছিলোঁ যে বৃত্তৰ ব্যাসৰ মূৰত স্পৰ্শক আঁকিলে সেয়া আমাৰ সমান্তৰাল হয়। তেতিয়া আমি উল্লেখ কৰিছিলোঁ যে পিছত কেতিয়াবা আমি ইয়াৰ প্ৰমাণটো কৰি দেখুৱাম। আমি অনুশীলনী 10.2 এই প্ৰশ্নটোৱে পাই গলো, আমাক সেইটোৱে সমাধান কৰিব দিছে বা প্ৰমাণ কৰি দেখুৱাব দিছে যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শকবোৰ কি হয়, সমান্তৰাল। আমি প্ৰমাণ কৰো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে চিত্ৰত এটা বৃত্ত দেখা পাইছা যাৰ কেন্দ্ৰ হ'ল O। এতিয়া আমাৰ প্ৰমাণটো কি কৰিব দিছে যে এই বৃত্তটোৰ এডাল ব্যাস ল'ব দিছে আৰু সেই ব্যাসৰ দুই মূৰত আমি দুডাল স্পৰ্শক আঁকিম আৰু স্পৰ্শক দুডাল তোমাৰ কি হ'ব, পৰস্পৰ সমান্তৰাল হ'ব। সেয়া আমাক প্ৰমাণ কৰিব দিছে। এতিয়া চোৱা, আমি ব্যাস এটা আঁকি ল'ম। আমি যদি বৃত্তত এটা অসংখ্য ব্যাস আঁকিব পাৰি, তাৰে যিকোনো এডাল ব্যাস আমি আঁকি ল'ম। ধৰি লওঁ আমি উলম্বভাৱে বৰ সাপেক্ষে এডাল ব্যাস আঁকি ল'লো, যাৰ নাম দিলো আমি AB। অ'কে, ইয়াৰ ব্যাসৰ মূৰ দুটা A আৰু B। A আৰু B মূৰত আমি দুডাল স্পৰ্শক আঁকিব লাগিব প্ৰশ্নত দিয়া মতে। আমি স্পৰ্শক দুডাল আঁকি দিওঁ। ধৰিলো এটা নাম দিলো আমি PQ, আনডাল স্পৰ্শক নাম দিলো ধৰিলো আমি RS। আমি A আৰু B বিন্দু দুডাল স্পৰ্শক আঁকিলো, PQ আৰু RS। এতিয়া আমি প্ৰমাণ কৰি দেখুৱাব লাগিব যে PQ আৰু RS সমান্তৰাল। ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ এই প্ৰমাণটো কৰাৰ আগত কথা এটা জানিব লাগিব যে সমান্তৰাল ৰেখা মানে কি। আমাক ইয়াত সমান্তৰাল প্ৰমাণ কৰিব দিছে। আমি জানিব লাগিব সমান্তৰাল ৰেখা মানে কি। নিশ্চয় আমি সকলোৱে জানো যে যেতিয়া দুডাল ৰেখাৰ মাজত দূৰত্ব সদায় সমান, তেনেকুৱা ৰেখাক সমান্তৰাল ৰেখা বুলি কওঁ। বা সমান্তৰাল ৰেখা এইটো ধাৰণা আছে আমাৰ, যেতিয়া দুডাল ৰেখা দুয়োপিনে অসীমভাৱে বহাই দিয়াৰ পিছত কেতিয়াও কটাকটি নকৰে, তেনেকুৱা ৰেখাক আমি কি বুলি ক'ম, সমান্তৰাল ৰেখা বুলি ক'ম। সমান্তৰাল ৰেখা কিছুমান ধৰ্মও আছে, আমি আগতে আলোচনা কৰিছিলো বা ক্লাছ 9 পাইছিলো। সেই ধৰ্মবোৰৰ আধাৰত আমি প্ৰমাণ কৰিম যে এই ৰেখা দুডাল তোমাৰ কি হয়, সমান্তৰাল। এতিয়া আমি সমান্তৰাল ৰেখা দুটা ধৰ্মৰ কথা আমি আলোচনা কৰি লওঁ। চোৱা, যেতিয়া তোমাৰ দুডাল ৰেখা সমান্তৰাল হ'ব, ইতিমধ্যে মই মেনশ্যন কৰিলো যে সিহঁতৰ মাজত দূৰত্ব সদায় যিকোনো বিন্দুত তোমাৰ কি হ'ব, সমান হ'ব। ঠিক আছে, ইয়াৰ উপৰি আমি ক্লাছ 9 পাইছিলো, ৰেখাৰ কোণ বহুতে পাইছিলো যে যদি দুডাল সমান্তৰাল ৰেখাক আন এডাল ৰেখাই ছেদ কৰে, তেতিয়া তিৰ্যকে বা ছেদকে উৎপন্ন কৰা একান্তৰ কোণ কি হয়, তোমাৰ সমান হয়। এই দুটা কোণ কি হ'ব, তোমাৰ সমান হ'ব, বা এই দুটা কোণ তোমাৰ কি হ'ব, সমান হ'ব। সমান্তৰাল ৰেখাক তিৰ্যকে উৎপন্ন কৰা একান্তৰ কোণ সমান হয়। বিপৰীতক্ৰমে আমি ক'ব পাৰিছিলো, যেতিয়া দুডাল ৰেখাক এডাল ছেদকে বা তিৰ্যকে উৎপন্ন কৰা একান্তৰ কোণ সমান, তেন্তে ৰেখা দুডাল কি হয়, সমান্তৰাল। মই আকৌ কৈছো, যেতিয়া তোমাৰ একান্তৰ কোণ সমান হ'ব, তেতিয়া আমি ৰেখা দুডালক কি বুলি ক'ব পাৰিম, সমান্তৰাল বুলি ক'ব পাৰিম। ঠিক আছে, ঠিক তেনেকুৱাকে আমি যদি ইয়াত শ্ব' কৰিব পাৰো যে ইয়াত PQ আৰু RS দুডাল ৰেখা আছে, ABক আমি ছেদক বুলি ক'ব পাৰো। এই ছেদকে উৎপন্ন কৰা যদি একান্তৰ কোণ আমি সমান দেখুৱাই দিব পাৰো, তেতিয়া তোমাৰ কি হ'ব, ৰেখা দুডাল কি হ'ব, সমান্তৰাল হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সমান্তৰাল ৰেখা আন এটা ধৰ্ম আছে। যদি এই দুডাল ৰেখা সমান্তৰাল হয় আৰু এই ৰেখাডাল প্ৰথমটোৰ লগত লম্ব, তেন্তে এই ৰেখাডাল দ্বিতীয়টোৰ লগতো তোমাৰ কি হ'ব, লম্ব হ'ব। ঠিক আছে, বিপৰীতক্ৰমে ক'ব পাৰিম, যদি এডাল ৰেখা আন দুডাল যিকোনো ৰেখাৰ লগত পৰস্পৰ লম্ব হয়, তেন্তে এই ৰেখাডাল তোমাৰ কি হয়, সমান্তৰাল হয়। মই আকৌ কৈছো, যদি এডাল ৰেখা আন যিকোনো দুডাল ৰেখাৰ লগত পৰস্পৰ লম্ব হয়, তেন্তে এই ৰেখা দুডাল তোমাৰ কি হ'ব, পৰস্পৰ সমান্তৰাল হ'ব। এই ধৰ্মটো যদি আমি ইয়াত এপ্লাই কৰো, আমি যদি দেখুৱাব পাৰো যে AB ৰেখাডাল PQ আৰু RS দুয়োটাৰে লগতে লম্ব, তেতিয়া তোমাৰ PQ আৰু RS কি হ'ব, সমান্তৰাল হ'ব। ঠিক আছে, তেনেকুৱা ধৰ্মৰ আধাৰত আমি প্ৰমাণ কৰি দেখুৱাম যে PQ আৰু RS তোমাৰ কি হয়, পৰস্পৰ সমান্তৰাল হয়। ইয়াত আমি বিশেষ সূত্ৰ লিখি ললো আমি যে O কেন্দ্ৰীয় বৃত্তৰ AB ব্যাসৰ দুই মূৰে A আৰু B স্পৰ্শ বিন্দুত ক্ৰমে PQ আৰু RS স্পৰ্শক। ঠিক আছে, প্ৰমাণ কৰিব লাগে
পি কিউ সমান্তৰাল আৰ এছ, পি কিউ আৰু আৰ এছ আমাৰ কি সমান্তৰাল বুলি প্ৰমাণ কৰিব। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত আমাৰ প্ৰমাণটো বুলি বিশেষ অংকনৰ প্ৰয়োজন নহ'ব, গতিকে আমি অংকন নকৰোঁ, ডিৰেক্ট প্ৰমাণ কৰিম। এতিয়া আমি প্ৰমাণটো কেনেকৈ কৰিম চাবা ইয়াত। চ' ইয়াত আৰ এছ হ'ল আমাৰ স্পৰ্শক, আৰু স্পৰ্শ বিন্দু কি আছে আমাৰ বি, অৰ্থাৎ বি বিন্দুত তেতিয়াহ'লে স্পৰ্শক আছে কি আমাৰ আৰ এছ, আৰু সেই বিন্দুত যদি আমি ব্যাসাৰ্ধ আঁকো তেন্তে ব্যাসাৰ্ধটো কি হ'ব আমাৰ অ বি নহ'বনে? বি বিন্দুত ব্যাসাৰ্ধটো কি হ'ব আমাৰ অ বি। চ' উপপাদ্য মতে আমি কি জানো যে স্পৰ্শ বিন্দুত স্পৰ্শক আৰু সেই বিন্দুৰ ব্যাসাৰ্ধ পৰস্পৰ কি হয় তোমাৰ লম্ব হয়। চ' অ বি লম্ব কি হ'ব আমাৰ আৰ এছ, অ বি বাহুডাল বা ব্যাসাৰ্ধ আৰ এছৰ ওপৰত কি হ'ব লম্ব হ'ব। ঠিক আছে, আকৌ চোৱা যিহেতু অ বি আৰ এছৰ ওপৰত লম্ব হয়, চ' এই অ বিন্দুৰ মাজেৰে বি বিন্দু সংযোগ কৰি ব্যাস কোনটো হ'ব আমাৰ এ বি হ'ব, বেলেগটো হ'ব নোৱাৰে। এই বি বিন্দুৰ পৰা যদি ব্যাস হ'ব তেন্তে আমাৰ এ বি হ'ব, বেলেগটো ব্যাস হ'বই নোৱাৰে আমাৰ। যিহেতু এই অ বিন্দুৰ মাজেৰে এ বি ব্যাস, আকৌ সেই ৰেখাডালটো অ বি ব্যাসাৰ্ধ, আৰু জাষ্ট আমি ক'লো যে অ বি লম্ব আৰ এছ, তেন্তে আমি ক'ব পাৰিম যে এ বি লম্ব আৰ এছ, কাৰণ ৰেখাডাল তোমাৰ কি আছে একেটাই আছে, নহয় জানো? আকৌ কৈছো যে যিহেতু এ বি লম্ব অ বি লম্ব আৰ এছ, এটাকে আমি লিখিব পাৰিম এ বি লম্ব আৰ এছ, হয়নে? ঠিক একেদৰে আমি ইয়াতো এপ্লাই কৰিব পাৰো। পি কিউ স্পৰ্শক এ বিন্দুত, অ এ ব্যাসাৰ্ধ, গতিকে অ এ লম্ব হ'ব পি কিউ। যিহেতু অ এ লম্ব পি কিউ, একেডাল ৰেখাই হয়, আমি লিখিব পাৰিম যে বি এ বা এ বি লম্ব কি হ'ব পি কিউ। অৰ্থাৎ আমি কি গম পালো যে এ বি ৰেখাডাল আৰ এছৰ ওপৰতো লম্ব হয়, পি কিউৰ ওপৰতো লম্ব হয়। একেডাল ৰেখা আন দুটা ৰেখাৰ ওপৰত লম্ব, গতিকে এই দুটা ৰেখা পৰস্পৰ কি হ'ব সমান্তৰাল। ঠিক আছে, ঠিক তেনেকৈ আমি প্ৰমাণটো কৰিম। অকে, চাবা ইয়াত প্ৰমাণ। চ' আমি কি লিখিম যে বি স্পৰ্শ বিন্দুত আৰ এছ স্পৰ্শক, এইটো কথা কৈছো আমি, আৰু ব্যাসাৰ্ধটো কি আছে আমাৰ অ বি। এতেকে আমি কি লিখিব উপপাদ্য মতে অ বি লম্ব আৰ এছ, ব্যাসাৰ্ধ আৰু স্পৰ্শক পৰস্পৰ কি হয় তোমাৰ লম্ব। যিহেতু অ বি লম্ব আৰ এছ আমি জাষ্ট আলোচনা কৰিলো, এতেকে আমি কি লিখিব পাৰিম এ বি লম্ব আৰ এছ, এ বি লম্ব আৰ এছ। অকে, জাষ্ট আমি আলোচনা কৰিছিলো যে একেটা ৰেখাই হয়। চ' আমি একেদৰে লিখি দিব পাৰো, ইয়াৰ ক্ষেত্ৰত লিখি দিব পাৰো যে একেদৰে কি হ'ব এ বি বা বি একেটা কথাই, এ বি লম্ব কি হ'ব পি কিউ, এ বি লম্ব পি কিউ। গতিকে আমি কি গম পালো যে এ বি ৰেখাডাল আৰ এছৰ ওপৰতো লম্ব, এ বি ৰেখাডাল পি কিউ ৰেখাৰ ওপৰত লম্ব, একেডাল ৰেখা আন দুটা ৰেখাৰ ওপৰত লম্ব, গতিকে ৰেখা দুডাল কি হ'ব পৰস্পৰ সমান্তৰাল। প্ৰমাণ হৈ গ'ল, জাষ্ট আমি এতিয়া লিখি দিম। অকে, পিছৰ শাৰীটো চোৱা, এটাকে আমি লিখি দিব পাৰিম, এটাকে পি কিউ সমান্তৰাল আৰ এছ। ইয়াত বিশেষ একো লিখিব নালাগে, আমি জাষ্ট কি গম পালো যে এ বি ৰেখাটো দুয়োটা ৰেখাৰ ওপৰত লম্ব, গতিকে দুটা ৰেখা পৰস্পৰ কি হ'ব সমান্তৰাল। আমাৰ প্ৰমাণটো হৈ গ'ল। ঠিক আছে, কুৱেশ্যন নম্বৰ 5 চাবা। প্ৰমাণ কৰা যে বৃত্তৰ স্পৰ্শকৰ স্পৰ্শ বিন্দুত টনা লম্বডাল কেন্দ্ৰৰ মাজেৰে যায়। ঠিক আছে, আমাৰ প্ৰমাণ কি কৰিব দিছে, স্পৰ্শকৰ স্পৰ্শ বিন্দু এটা লম্ব ল'ব দিছে, আৰু সেই লম্বডাল ক'ৰ মাজেৰে যায় বুলি কৰিব দিছে আমাক কেন্দ্ৰৰ মাজেৰে যায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো চিম্পল কথা আমি সকলোৱে জানো যে স্পৰ্শক আৰু স্পৰ্শ বিন্দুত টনা ব্যাসাৰ্ধ পৰস্পৰ লম্ব। চ' ব্যাসাৰ্ধটো যিহেতু কেন্দ্ৰৰ পৰা উৎপত্তি হয়, চ' লম্বডালটো কেন্দ্ৰৰ মাজেৰে যাবই। ঠিক আছে, চ' আমি জ্যামিতিকভাৱে প্ৰমাণ কৰিম। চ' আমি চিত্ৰটো আঁকি ললো যে এটা বৃত্ত ললো যাৰ কেন্দ্ৰ অ, আমি এ স্পৰ্শ বিন্দু স্পৰ্শ আঁকিলো পি কিউ। প্ৰশ্নমতে আমাক কি কৰিব দিছে, স্পৰ্শ বিন্দু এডাল আমাৰ লম্ব আঁকিব দিছে, আৰু প্ৰমাণ কৰি দেখুৱাব লাগিব যে এই লম্বডাল কেন্দ্ৰৰ মাজেৰে যায়। ঠিক আছে, চ' এ বিন্দুত আমি যিকোনো এটা লম্ব ললো, এইটো আমাৰ কেন্দ্ৰ আছিল। ঠিক আছে, এই বিন্দুত যিকোনো এটা লম্ব দিলো, ধৰিলো আমি নাম দিলো এ বি, বি এ লম্ব পি কিউ। ঠিক আছে, প্ৰমাণ কৰি দেখুৱাব লাগিব যে বি এ অ'ৰ মাজেৰে যায়। ডেট ইজ, আমি প্ৰমাণ কৰিব লাগিব এ বিন্দু, অ বিন্দু আৰু বি বিন্দু একেডাল ৰেখাত আছে, অৰ্থাৎ একৰেখীয়। ঠিক আছে, এই প্ৰমাণটো কৰাৰ আগতে আমি এটা কথা জানি লোৱা আশা, ধৰি লও তোমাক এটা যিকোনো এটা ৰেখা দিয়া হ'ল, আৰু এইটো বিন্দুত ৰেখাডালৰ একেফালে বা এইটো বিন্দু তোমাৰ লম্ব আঁকিব দিয়া হ'ল। চ' এইটো বিন্দু লম্ব আমি কেনেকৈ আঁকিম, ঠিক তেনেকৈ আঁকিম, নহয় জানো? বা এনেকৈ কৰিব পাৰি, তল পিনে মানে এডাল ৰেখা এটা বিন্দুত ওপৰ পিনে এডাল লম্ব আঁকিব পাৰি, তল পিনে এডাল লম্ব আঁকিব পাৰি এটা বিন্দুত। ঠিক আছে,
এটা ধৰি লোৱা তোমাক দিয়া হ'ল যে এডাল ৰেখাৰ এই বিন্দুটোত ৰেখাডালৰ ওপৰ ফালে অৰ্থাৎ একেফালে আৰু এটা লম্ব আঁকা, এটা অলৰেডি আঁকা আছেই, সেই বিন্দুটোত একেফালে আৰু এটা লম্ব আঁকিব দিয়া হ'ল তোমাক। এই বিন্দুটোত এই লম্বডালৰ বাহিৰে দ্বিতীয় এটা লম্ব আঁকিব পাৰিম নে? নিশ্চয় নোৱাৰিম, কাৰণ অকণ আঁতৰাই দিলেতো আমাৰ লম্ব হৈ নাযায়, বেলেগ কিবাহে কোন সৃষ্টি হ'ব, আমাৰ বেলেগ জোখৰ কোন সৃষ্টি হ'ব, নহয় জানো? চ' আমি এই কথাখিনিৰ পৰা চিম্পলি এইখিনি জানিব পাৰো যে এডাল ৰেখাৰ এটা বিন্দুত একেফালে মাত্ৰ এডালহে লম্ব থাকিব পাৰে। ঠিক আছে, আমি যিমানেই লম্ব নাপাওঁ কিয় আমাৰ এই ৰেখাডালৰ অংশ হ'ব, হয়নে? আকৌ কৈছো মই, এডাল ৰেখাৰ এটা বিন্দুত একেফালে মাত্ৰ এডালহে লম্ব থাকিব পাৰে। ঠিক সেই কথাখিনি আমি ইয়াত এপ্লাই কৰিম, এপ্লাই কৰি দেখুৱাম যে এই লম্বডাল তোমাৰ কেন্দ্ৰৰ মাজেৰে যায়। ঠিক আছে, আমি ইয়াৰ পৰা কি গম পালো যে এডাল ৰেখাৰ এটা বিন্দুত একেফালে মাত্ৰ এডালহে লম্ব থাকিব পাৰে, দুটা ভিন্ন বা তিনিটা ভিন্ন কেতিয়াও লম্ব হ'ব নোৱাৰে। ঠিক আছে, আমি প্ৰমাণটো কৰো এতিয়া। আমি আগৰ নিচিনাকে বিশেষ সূত্ৰ লিখি ল'ম। আমাৰ এই প্ৰমাণটো কৰিবলৈ এটা অংকনৰ প্ৰয়োজন হ'ব। আমি অংকনটো কি কৰিম, আমি ইয়াত কি কৰিম, O আৰু A সংযোগ কৰি দিম, অৰ্থাৎ আমি ব্যাসাৰ্ধটো বনাম O আৰু A সংযোগ কৰিম। O বিন্দু আৰু A বিন্দু অলৰেডি সংযোগ হৈয়ে আছে, তথাপিও আমি ধৰি ল'ব লাগিব যে O বিন্দু আৰু A বিন্দু আমি ওপৰৰ পৰা সংযোগ কৰিছো। ঠিক আছে, সেই অংকনটো ইয়াত আমি লিখি দেখুৱাব লাগিব, কাৰণ আমি ইয়াতো আগতে সংযোগ কৰা নাছিলো, O আৰু A সংযোগ হৈ আছে আমি নাজানো। আমি কি কৰিছো, A বিন্দুত আমি স্পৰ্শ আঁকিছো, হ'ব পাৰে ই O বিন্দুৰ মাজেৰে যায়, আমি এতিয়ালৈ প্ৰমাণ কৰা নাই, কিন্তু ইয়াত আমি কি কৰিলো যে O আৰু A সংযোগ কৰি দিলো। ঠিক আছে, আমি তাকে লিখিম। ঠিক আছে, এতিয়া আমি প্ৰমাণটো কৰিম। যোনটো কথা অলপ আগত আলোচনা কৰিছিলো যে এডাল ৰেখাৰ এটা বিন্দুত একেফালে এডালহে লম্ব থাকিব পাৰে, দুটা বা তিনিটা ভিন্ন লম্ব থাকিব নোৱাৰে, সেই কথাখিনি ইয়াত আমি এপ্লাই কৰি পেলাই প্ৰমাণ কৰিম। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাক কি দিয়া আছে ইয়াত, প্ৰশ্নটোৰ মতে কি দিয়া আছে যে ইয়াত BA লম্ব PQ, আমি বিশেষত্বটো লিখিছো। তাৰপিছত আমি কি কৰিছো যে OA আমি কি কৰিছো, সংযোগ কৰিছো। এই চিত্ৰমতে OA হৈ আছে আমাৰ এই বৃত্তটোৰ কাৰণে এটা ব্যাসাৰ্ধ, আৰু এই ব্যাসাৰ্ধটো ক'ত আছে আমাৰ স্পৰ্শ বিন্দুত। আকৌ এই স্পৰ্শ বিন্দু এডাল স্পৰ্শক আছে আমাৰ PQ। উপবদ্ধ মতে আমি কি জানো, আটাইবোৰ অংকতে ব্যৱহাৰ কৰি আছো যে স্পৰ্শক আৰু স্পৰ্শ বিন্দুত তোমাৰ ব্যাসাৰ্ধ তোমাৰ কি হয়, পৰস্পৰ লম্ব হয়। গতিকে কি লিখিব পাৰিম যে OA লম্ব কি হ'ব আমাৰ PQ। আমি তাকে লিখিম। আকৌ A বিন্দুত বা A স্পৰ্শ বিন্দুত PQ স্পৰ্শক আৰু OA তোমাৰ কি হয়, ব্যাসাৰ্ধ, নহয় জানো? এটাকে আমি কি লিখিব পাৰো, উপপাদ্যমতে আমি লিখিব পাৰো যে OA লম্ব PQ, এই ওপৰতে সকলোৱে আমি জানো। এতিয়া চোৱা, আমি অলপ আগতে আলোচনা কৰি ইয়াত আমি এপ্লাই কৰিম। OA লম্ব PQ, OA A বিন্দুত PQ ৰ ওপৰত কি আছে, লম্ব, আৰু O ৰেখাডাল PQ ৰ ওপৰ ফালে আছে। আকৌ ইয়াত আমি কি গম পালো যে BA তোমাৰ PQ ৰ ওপৰত A বিন্দুত লম্ব, এইডালো তোমাৰ ওপৰ পিনে আছে। গতিকে আমি কি দেখা পালো যে PQ ৰেখাৰ A বিন্দুত একেফালে দুডাল স্পৰ্শক আছে, লম্ব আছে, BA আছে আৰু কি আছে, OA। PQ ৰেখাৰ A বিন্দুত একেফালে দুডাল স্পৰ্শক BA আৰু OA। অলপ আগতে আলোচনা কৰিছিলো আমি যে এটা বিন্দুত একেডাল ৰেখাৰ একেপিনে তোমাৰ দুডাল লম্ব থাকিব পাৰে নে? নিশ্চয় নোৱাৰে, দুটা ভিন্ন লম্ব কেতিয়াও থাকিব নোৱাৰে। যদি তুমি বেলেগকেও লম্ব আঁকিছো, আচলতে কি বুলি কৈছিলো যে এডাল ৰেখাৰে অংশ। ইয়াত আমি কি দেখা পালো যে BA এটা লম্ব, OA এটা লম্ব, দুটা বেলেগ বেলেগ, সেইটোতো হ'ব নোৱাৰে। গতিকে আমি কি গম পালো, গতিকে কি হ'ব লাগিব আমাৰ, যে BA ৰেখা আৰু OA ৰেখা দুয়োটাই তোমাৰ কি হ'ব লাগিব, এডাল ৰেখাই হ'ব লাগিব, এক ৰেখীয় হ'ব লাগিব, কাৰণ একেডাল ৰেখাৰ এটা বিন্দুত একেফালে দুটা লম্ব হ'ব নোৱাৰে। আমি সেই যুক্তিটো ইয়াত এপ্লাই কৰি দিম। আমি যুক্তিটো লিখি ললো যে এডাল ৰেখাৰ এটা বিন্দুত একেফালে দুটা ভিন্ন লম্ব হ'ব নোৱাৰে। এটাকে আমি কি ক'ব পাৰো যে BA আৰু OA এক ৰেখীয়। হ'বই লাগিব আমাৰ যিটো আমি আলোচনা কৰিছিলো, BA আৰু OA তোমাৰ কি হয়, এক ৰেখীয়। BA আৰু OA এক ৰেখীয় হলে কি হ'ল, আমাৰ BA ৰেখা OR মাজেৰে গ'ল নে নাই, হৈ গ'ল আমাৰ প্ৰমাণ। অৰ্থাৎ BA OR মাজেৰে যায়। ঠিক আছে, প্ৰমাণটো